মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি আজি কেইদিনমানৰ পৰা কিছু অলিয়া বলিয়া বকা যেন অনুভৱ হৈছে। সেইটো হ'ল কি যে আপুনি কৈ আছে যে আমুকে আমুকে বেয়া পাইছে, বেয়া পোৱাৰ জুবিন গাৰ্গক বেয়া পায়, এতিয়া ভাল পাবলৈ লৈছে, কিবা ৰাজনীতি কৰিবলৈ লৈছে। আৰু অসমৰো মানে বেছিভাগ মানুহেই জুবিন গাৰ্গক বেয়া পায় আৰু এতিয়া এই সুবিধাতে তেওঁলোকে ৰাজনীতি কৰিবলৈ লৈছে। এই কথাটো আপুনি এজন মুখ্যমন্ত্ৰী হয়তো লাজ লাগিব লাগিছিল। আপুনি এজন বিজ্ঞ মানুহ, ডক্টৰেট লোৱা, নাজানো ডক্টৰেটটো সঁচাকৈ ল'লে নে মিছাকৈ ল'লে, মানুহে তেনেকুৱা ধৰণৰ চিন্তাটো কৰিব নালাগিছিল। এইটো লাজ পোৱাৰ বিষয় আছিল। মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি নিজে কওকচোন যে আপুনি আপোনাৰ আপোনাৰ পিৰিয়ডত আপুনি কৈছিলে যিসকল পাপী সেইসকলৰ কেঞ্চাৰ হৈ মৰে। পিছে আপোনাৰ বাপেক, আপোনাৰ দেউতাকোতো কেঞ্চাৰ হৈ মৰিলে, গতিকে আপুনি পাপীৰ পুত্ৰহে। আপুনি পাপীৰ পুত্ৰজনৰ কথাবিলাক আমাক শুনিবলৈকে এতিয়া ঘিণ লাগে। বেয়া লগা কথা নহয়, আমাক ঘিণ লাগে। আপুনি কোনোবা অখিল গগৈয়ে মানে জুবিন গাৰ্গক বেয়া পায়, এতিয়া মিছাই মিছাই পলিটিক্স কৰিবলৈ লৈছে। লুৰিণজ্যোতিয়ে বেয়া পায়, লুৰিণজ্যোতিক বেয়া পাই আছিল, পলিটিক্স কৰিব লৈছে। আপুনি এটা কথা জনা উচিত যে কোনোবা এজন ব্যক্তি আমাৰ হিন্দু ধৰ্ম মতে, আপুনি হিন্দু ধৰ্মৰ কথা কয়, আপুনি কেৱল পলিটিক্স আৰু ২ নম্বৰী কাৰোবাৰ কাৰণে এই পলিটিক্সত লাগিছে। আচলতে আপুনি প্ৰকৃত হিন্দু নহয়। আপুনি আচলতে আপোনাৰ দেউতাকক যে আপুনি কৈছিলে যে পাপী, আপুনি পাপী হিন্দু। গতিকে আপুনি হিন্দু মানুহে কিবা এটা কোনোবা এজন ঢুকাব আৰু তেওঁলোকক ঘৰত গৈ পেলাই সমবেদনা জ্ঞাপন কৰা, সেইটো আচলতে আমাৰ হিন্দু ধৰ্ম পৰম্পৰা। আপুনি কি কথা ক'বলৈ গৈছে যে লুৰিণজ্যোতিয়ে মানে জুবিন গাৰ্গক বেয়া পায়, অখিল গগৈয়ে জুবিন গাৰ্গক বেয়া পায়, এতিয়া পলিটিক্স কৰিব লৈছে। যদি পলিটিক্সেই কৰিব লগা কথাটো আপুনি যদি ধৰিছে, তেতিয়া আপুনি কি পলিটিক্স কৈ আছে? আপোনাৰ তিৰোতাৰ ওপৰতো কৈ থকা হৈছে যে আপোনাৰ তিৰোতাও সেই শ্যামকানুৰ লগত জড়িত। শ্যামকানুৰ লগত জড়িত আপোনাৰ তিৰোতাও, কাৰণ আপোনাৰ তিৰোতা হ'ল টকা পইচা বুটলি ফুৰা। যদি পায়খানাটো যদি টকা পৰি থাকে, আপোনাৰ তিৰোতাই গৈ পেলাই বুটলি আনিব। আপোনাৰ তিৰোতাৰ সেইটো মটিভ আৰু সেইটো চিন্তাৰ মানুহ। গতিকে আমিতো আপোনাৰ তিৰোতাক কথাটো কোৱা নাই যে এই জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত আপোনাৰ তিৰোতাও জড়িত হৈ আছে। গতিকে কথাবিলাক ক'লে আপুনি চাই চিন্তি ক'ব আৰু ভদ্ৰভাৱে ক'ব। আপুনি এজন মুখ্যমন্ত্ৰী, আপুনি এজন সাধাৰণ এলাপেচা মানুহ নহয়। আমাৰ ৩ কোটি মানুহক আপুনি পৰিচালনা কৰিছে আৰু ৩ কোটি মানুহক পৰিচালনা কৰি আপুনি এনেকৈ চালে বেৰে কোবোৱা আৰু তুলুঙা কথা আপুনি নিশ্চয় নক'ব। ডক্টৰেট আপুনি যে লৈছে সেই কথাটো ক'বলৈ বেয়াও লাগে হিমন্ত বিশ্ব শৰ্মা। গতিকে মই শেষত কওঁ, আপুনি এনেকৈ ধৰণৰ তুলুঙা কথা কৈ পেলাই আজি নবীন প্ৰজন্মক আপোনাৰ এই তুলুঙা চৰিত্ৰটো দাঙি নধৰিব।